আমি যেতিয়া পঢ়িছিলোঁ ছেবাৰ ইমান উন্নত বিষয়বস্তুৰ পাঠ্যপুথি নাছিল, অৰ্থাৎ সমাজ বিজ্ঞানত আমি বহুখিনি কথা শিকিব পৰা নাছিলোঁ। কিন্তু এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰাই ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশৰ বাবে ছেবাই যি পাঠ্যপুথি প্ৰস্তুত কৰি উলিয়াইছে, সমাজ বিজ্ঞানক অগ্ৰাধিকাৰ দিয়া হৈছে, সেয়া সঁচাকৈ শলাগনীয়। আৰু অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপখন চকু ফুৰাই থাকোঁতে অৰ্থাৎ অৰ্থনীতি বিভাগৰে অৰ্থনীতি বিজ্ঞান বিষয়ৰ হয়তো অন্তৰ্ভুক্ত হ'ব এই পাঠটোৰ উদ্দেশ্য হৈছে মানৱ সম্পদৰ বিষয়ে। মানৱ সম্পদ কোননো? ভাল লাগিল পাঠটো পঢ়ি, এইটো কাৰণেই ভাল লাগিল যে অষ্টম শ্ৰেণীতে যদি আমাক শিক্ষাৰ উপযুক্ত প্ৰয়োগৰ বিষয়ে জনাব পাৰে, অৰ্থাৎ শিক্ষাক কেনেকৈ আমি উৎপাদন কাৰ্যত প্ৰয়োগ কৰিব পাৰোঁ, সেই দিশটোলৈ যদি আমি শিকিব পাৰোঁ, তেনে এয়া সঁচাকৈয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্ধাৰণৰ বাবে খুবেই সুন্দৰ পদক্ষেপ হ'ব বুলি ভাবিছোঁ। কিন্তু যদি আমি সেই ভাটৌ চৰাইৰ দৰে সেইবোৰ মুখস্থ কৰি থওঁ কথাবোৰ, তেতিয়া হ'ব জানো? কথাটো হ'ল যে একোজন ব্যক্তি শিক্ষিত হ'লেই মানৱ সম্পদ হ'ব নোৱাৰে যদিহে তেওঁ নিজৰ শিক্ষাক উৎপাদন কাৰ্যত প্ৰয়োগ কৰি স্বনিৰ্ভৰশীল হ'বলৈ নোৱাৰে। সেই পইণ্টটো সেইটো। আৰু দ্বিতীয়টো পইণ্ট হৈছে এগৰাকী মানুহৰ কম শিক্ষা থাকিলেও তেওঁ মানৱ সম্পদ ৰূপে পৰিগণিত হ'ব পাৰে। তেওঁ নিজৰ দক্ষতাৰ দ্বাৰা, যেতিয়া তেওঁ নিজৰ দক্ষতাক উৎপাদন কাৰ্যত নিয়োগ কৰিব, তেতিয়া তেওঁ এগৰাকী মানৱ সম্পদ হ'ব পাৰিব। কিন্তু মানৱ সম্পদ হোৱাৰ আৰু কেইটামান চৰ্ত হ'ল তেওঁৰ সুস্থ মানসিকতাৰ বাবে সুস্থিৰ স্বাস্থ্য হ'ব লাগিব। কিন্তু বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তিও মানৱ সম্পদ হ'ব পাৰে যদিহে তেওঁ উৎপাদন কাৰ্যত নিজৰ ক্ষমতাক নিয়োগ কৰিছে, নিজৰ প্ৰতিভাক যেতিয়া নিয়োগ কৰিছে, তেওঁ এগৰাকী মানৱ সম্পদ। আনহাতে বহু উচ্চ ডিগ্ৰীধাৰী লোকো যদি নিবনুৱা হৈ বহি থাকে, কোনো ধৰণৰ কাম নকৰে, তেওঁ মানৱ সম্পদৰ শাৰীত অন্তৰ্ভুক্ত নহয়। আৰু এইষাৰ কথা সঁচাকৈয়ে একেবাৰে সত্য যে উচ্চ শিক্ষিত মানেই চৰকাৰী চাকৰিৰ নহয়। উচ্চ শিক্ষিত অৰ্থ এইটো নহয় যে চৰকাৰী চাকৰিৰ বাবে ধাৱমান হ'বলৈ উৎসাহিত কৰা। কিয়নো একোখন দেশত সকলোৱে চৰকাৰী চাকৰি পাব নোৱাৰে, সেইটো সম্ভৱেই নহয়। আৰু সেইবাবেই দেশখনৰ বৃত্তিমুখী শিক্ষাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰাটো মূল। ল'ৰা ছোৱালী যেতিয়া সৰুৰ পৰাই বৃত্তিমুখী শিক্ষাৰ প্ৰতি ধাৱমান হ'ব, তেতিয়াহে তেওঁলোকে উপলব্ধি কৰিব যে চৰকাৰী চাকৰি আমাৰ শেষ লক্ষ্য নহয়। আৰু যেতিয়াই বৃত্তিমুখী শিক্ষাবোৰ সহজলভ্য হৈ উঠিব, তেতিয়া আমাৰ নিবনুৱাৰ সংখ্যাবোৰ কমি যাব আৰু একোখন দেশ মানৱ সম্পদৰে ভৰি পৰিব বুলি মোৰ দৃঢ় বিশ্বাস। সেয়ে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ বিনম্ৰ অনুৰোধ যে তেওঁ বৃত্তিমুখী শিক্ষা সহজলভ্য কৰি তোলক আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে, যাতে আমি সকলো একোজন সুস্থিৰ মানৱ সম্পদ হৈ উঠিব পাৰোঁ। কিয়নো এখন ঘৰ সুস্থ মানসিকতাৰে ভৰি উঠিবলৈ মূলতঃ তেওঁলোকৰ পেটত ভাতমুঠি পৰিব লাগিব, আৰু ভাতমুঠি পৰিবলৈ হ'লে আমি উৎপাদন কৰিব লাগিব। অৰ্থাৎ আমি কৰ্মৰ যোগেদি সেই ভাতমুঠিৰ মূল্য আমি উলিয়াব লাগিব, নহয় জানো? বাৰু, ধন্যবাদ।